ওয়েলকাম ভিউয়ার্স। এই ভিডিওটোত সিম্পল ইন্টাৰেষ্টৰ অংক কৰিম। সাধাৰণতে কম্পিটিটিভ এক্সামবোৰত যেনে ধৰণৰ প্ৰশ্ন আহি থাকে তেনে ধৰণৰ প্ৰশ্নৰ সমাধান কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ৬,০০০ টকা মূলধনৰ শতকৰা বছৰি ১০% সৰল সুতত ৬ মাহৰ সুত হৈছে ৬,০০০ টকা মূলধনৰ শতকৰা বছৰি ১০% সৰল সুতত ৬ মাহৰ সুত নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ৬ মাহৰ মূৰত সৰল সুত কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অংকটো কৰাৰ বাবে সৰল সুতৰ ফৰ্মুলা মনত থ'ব লাগিব। ফৰ্মুলাটো হৈছে I = PRT / 100। ইয়াত I হৈছে সৰল সুত, P হৈছে মূলধন, R হৈছে সুতৰ হাৰ, T হৈছে সময় বছৰত। প্ৰশ্নটোত মূলধন দিয়া আছে ৬,০০০ টকা, সুতৰ হাৰ দিয়া আছে ১০% আৰু সময় দিয়া আছে ৬ মাহ। ফৰ্মুলা মতে মানখিনি বহুৱাই যাম। P হৈছে মূলধন হৈছে ৬,০০০, R হৈছে ৰেট অফ ইণ্টাৰেষ্ট হৈছে ১০%, T হৈছে সময় দিয়া আছে ৬ মাহ। এই ৬ মাহক বছৰত নিব লাগিব। ৬ মাহ হ'ব 12/6 বছৰ। যদি ২ মাহ দিয়া থাকে 12/2 বছৰ হ'ব আৰু যদি ৩ মাহ দিয়া থাকে 12/3 বছৰ হ'ব। ৬ আশ্বিনৰ ওপৰত বহিব আৰু 12 আশ্বিনৰ তলত বহিব। ০ কটাকটি কৰিম, ০ কটাকটি কৰিম। ৭ক ১২ৰে কাটিম ৫, ৫, ১০ আৰু ৬ পূৰণ কৰিম। ৫ × ১০ = ৫০, ৫০ৰ লগত ৬ পূৰণ কৰিম ৩০০। উত্তৰ হ'ব ৩০০ টকা, অপশ্যন বি। ২ নম্বৰ প্ৰশ্ন, বছৰি ১৫% সুতৰ হাৰত ১২০০ টকাৰ ১.৫ বছৰত সুতে মূলে কিমান হ'ব? ১৫% সুতৰ হাৰত ১২০০ টকাৰ ১.৫ বছৰত সুতে মূলে কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ সুত আৰু মূল মিলাই মুঠ কিমান টকা হ'ব নিৰ্ণয় কৰিব লাগে। মূলধন হৈছে ১২০০, সুতৰ হাৰ ১৫%, সময় হৈছে ১/২ বছৰ অৰ্থাৎ ১.৫ বছৰ। ১ বছৰত ১২ মাহ, তেন্তে ১.৫ বছৰত হ'ব ১৮ মাহ। ১২/১৮ বছৰ হ'ব। ১৮ আশ্বিনৰ ওপৰত বহিব আৰু ১২ আশ্বিনৰ তলত বহিব। ০ কটাকটি কৰিম, ০ কটাকটি কৰিম। ১২ক ১২ৰে কাটিম, ১৫ আৰু ১৮ পূৰণ কৰিম। ১৫ আৰু ১৮ পূৰণ কৰিলে হ'ব ২৭০। ১৫% সুতৰ হাৰত ১২০০ টকাৰ ১.৫ বছৰৰ সৰল সুত হ'ব ২৭০ টকা। সুতে মূলে কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ সবৃদ্ধি মূল কিমান হ'ব নিৰ্ণয় কৰিব লাগে। সবৃদ্ধি মূল সমান মূলধন যোগ সুত। মূলধন হৈছে ১২০০ টকা আৰু সুত হৈছে ২৭০ টকা। ১২০০ আৰু ২৭০ যোগ কৰিম ১৪৭০। উত্তৰ হ'ব ১৪৭০, অপশ্যন চি। নেক্সট কুৱেশ্যন, বছৰি সুতৰ হাৰ কিমান হ'লে এক নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ সবৃদ্ধি মূল ২০ বছৰত তাৰ দুগুণ হ'ব? এই অংকটোত সময় দিয়া আছে ২০ বছৰ, মূলধন দিয়া নাই, মূলধন ধৰিব লাগিব, মূলধন ধৰিম P। ২০ বছৰৰ পিছত সবৃদ্ধি মূল দ্বিগুণ হয়, অৰ্থাৎ সুত আৰু মূল মিলাই মূলধনৰ দ্বিগুণ হয়। মূলধন ধৰা হৈছে P, তেন্তে সবৃদ্ধি মূল হ'ব 2P। তেনেহ'লে সৰল সুত কিমান হ'ব? সৰল সুত হ'ব 2P - P = P। এতিয়া এই মানখিনি ফৰ্মুলা মতে বহুৱাই যাম। I হৈছে সৰল সুত হৈছে P, ইয়াত P লিখিম। P হৈছে মূলধন ধৰা হৈছে P, ইয়াত P বহিব। ৰেট অফ ইণ্টাৰেষ্টৰ মান দিয়া নাই, নিৰ্ণয় কৰিব লাগে, ইয়াত R বহিব। সময় দিয়া আছে ২০ বছৰ, ২০ লিখিম /100। ১০০ক ২০ৰে কটাকটি কৰিম, ২০ × ৫ = ১০০। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। Pৰ তলত একো নাই মানে Pৰ তলত আছে ১। ১ P আৰু R পূৰণ কৰিম PR সমান ৫ আৰু P পূৰণ কৰিম 5P। R সমান Rৰ লগত থকা P 5Pৰ তলত হ'ব। P আৰু P কটাকটি কৰিম, R সমান 5, উত্তৰ হ'ব 5%, অপশ্যন এ। নেক্সট কুৱেশ্যন, কোনো মূলধন ৩ বছৰত সুতে মূলে ৬৯০ টকা হয় আৰু ৫ বছৰত সুতে মূলে ৭৫০ টকা হ'লে বছৰি সুতৰ হাৰ কিমান হ'ব? ৩ বছৰত সুতে মূলে ৬৯০ টকা হয় আৰু ৫ বছৰত ৭৫০ টকা হয়। ৩ৰ পৰা ৪লৈকে হৈছে ১ বছৰ আৰু ৪ৰ পৰা ৫লৈকে হৈছে ২ বছৰ। ২ বছৰৰ সৰল সুত হ'ব ৭৫০ - ৬৯০ = ৬০ টকা।
2 বছৰৰ সৰল সুত হৈছে 60 টকা তেন্তে 1 বছৰৰ সৰল সুত হ'ব 30 টকা প্ৰথম বছৰৰ পৰা 3 বছৰলৈকে সুতে মূল্য হয় 690 টকা 1 বছৰৰ সৰল সুত হৈছে 30 টকা 3 বছৰৰ সৰল সুত হ'ব 90 টকা মূলধন হ'ব 690 বিয়োগ 90 600 টকা মূলধন হৈছে 600 টকা এবছৰৰ সৰল সুত হৈছে 30 টকা ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব নিৰ্ণয় কৰিব লাগে এতিয়া মানখিনি ফৰ্মুলা মতে বহুৱাই যাম সৰল সুত হৈছে 30 টকা 30 লিখিম মূলধন হৈছে 600 টকা ৰেট অফ ইণ্টাৰেষ্ট নিৰ্ণয় কৰিব লাগে ইয়াত r বহিব t হৈছে সময় হ'ব 1 বছৰ ডিভাইডেড বাই 100 শূন্য শূন্য কটাকটি কৰিম 30ক 6 ৰে কাটিম 5 ইয়াত এটা কথা মন দিব লাগিব যে সমান চিনৰ বাওঁফালৰ সংখ্যাৰ লগত সমান চিনৰ সোঁফালৰ সংখ্যাক কটাকটি কৰিব পাৰি কাৰণ ধৰি ললো 2x = 10 ইয়াত xৰ মান নিৰ্ণয় কৰিব হলে x সমান xৰ লগত থকা 2 10ৰ তলত বহিব 10ক 2 ৰে কটাকটি যাব 2 5 গুণ 10 সেয়েহে সমান চিনৰ বাওঁফালৰ সংখ্যা 30ৰ লগত সমান চিনৰ সোঁফালৰ সংখ্যা 6 কটাকটি কৰিব পৰা যাব 6 5 গুণ 30 5 সমান r সমান 5 উত্তৰ হ'ব 5% অপশ্যন ডি নেক্সট কুৱেশ্যন 5000 টকাৰ 12% সুতৰ হাৰত কিমান বছৰত সৰল সুত 1200 টকা হ'ব ইয়াত মূলধন দিয়া আছে 5000 টকা সুতৰ হাৰ দিয়া আছে 12% আৰু সৰল সুত দিয়া আছে 1200 টকা সময় দিয়া নাই নিৰ্ণয় কৰিব লাগে i অৰ্থাৎ সৰল সুত হৈছে 1200 p অৰ্থাৎ মূলধন হৈছে 5000 r ৰেট অফ ইণ্টাৰেষ্ট হৈছে 12% t ৰ মান দিয়া নাই অৰ্থাৎ বছৰৰ সংখ্যা দিয়া নাই নিৰ্ণয় কৰিব লাগে ডিভাইডেড বাই 100 শূন্য শূন্য কটাকটি কৰিম 120ক 120ক 12 ৰে কাটিম 10 10ক 5 ৰে কাটিম 2 2 সমান t নাইবা t সমান 2 t ৰ মান হৈছে 2 সময় হ'ব 2 বছৰ উত্তৰ হ'ব 2 বছৰ অপশ্যন এ নেক্সট কুৱেশ্যন বছৰি 10% সুতৰ হাৰত কিমান বছৰত এক নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ সবৃদ্ধি মূলধনৰ 3 গুণ হ'ব ইয়াত সুতৰ হাৰ দিয়া আছে 10% মূলধন দিয়া নাই মূলধন ধৰিম p সবৃদ্ধি মূলধনৰ 3 গুণ হয় মূলধন p হলে সবৃদ্ধি মূল হ'ব p × 3p সময় অৰ্থাৎ বছৰৰ সংখ্যা নিৰ্ণয় কৰিব হলে মূলধন লাগিব মূলধন ধৰা হৈছে p ইয়াত p লিখিম ৰেট অফ ইণ্টাৰেষ্টৰ মান লাগিব ৰেট অফ ইণ্টাৰেষ্টৰ মান দিয়া আছে 10% t হৈছে সময় দিয়া নাই নিৰ্ণয় কৰিব লাগে ডিভাইডেড বাই 100 এতিয়া i অৰ্থাৎ সৰল সুতৰ মান লাগিব এই সৰল সুতৰ মানটো পাবলৈ সবৃদ্ধি মূলৰ পৰা মূলধন বিয়োগ কৰিব লাগিব সবৃদ্ধি মূল হৈছে 3p আৰু মূলধন ধৰা হৈছে p 3p ৰ পৰা p মাইনাছ কৰিম 2p সৰল সুতৰ মান হ'ব 2p 1ক 10 ৰে কটাকটি কৰিম 10 p ৰ লগত p কটাকটি কৰিম এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 2ৰ তলত একো নাই তাৰ মানে 1 আছে 1 আৰু t পূৰণ কৰিম t সমান 2 আৰু 10 পূৰণ কৰিম 20 t = 20 সময় হ'ব 20 বছৰ উত্তৰ হ'ব 20 বছৰ অপশ্যন ডি নেক্সট কুৱেশ্যন বছৰি 5% সৰল সুতত কিমান টকাৰ এমাহৰ সুত 2 টকা হ'ব সৰল সুত দিয়া আছে 2 টকা 2 লিখিম মূলধন দিয়া নাই মূলধন ধৰিম p ইয়াত p লিখিম সুতৰ হাৰ হৈছে 5% আৰু সময় হৈছে এমাহ সময়ক বছৰত নিব লাগিব এমাহ হ'ব 12/1 বছৰ 1 8 চিনৰ ওপৰত হ'ব আৰু 12 8 চিনৰ তলত হ'ব 1ক 5 ৰে কাটিম 20 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 2ৰ তলত একো নাই তাৰ মানে 2ৰ তলত 1 আছে p আৰু 1 পূৰণ কৰিম p সমান 2 20 আৰু 12 পূৰণ কৰিম 20 2 40 40ৰ লগত 12 পূৰণ কৰিম 480 p সমান 480 মূলধন হ'ব 480 টকা উত্তৰ হ'ব 480 টকা অপশ্যন চি